So, Elizabeth Colburn Gogoi, তেওঁ আমেৰিকাত কাম কৰিছিলে আন্ডাৰ সিনেটৰ টম উডালি তাৰ বিষয়ে আমি কম 2011 চনত তেওঁ পাকিস্তানলৈ আহে আৰু তেওঁ লিড পাকিস্তান নামৰ অৰ্গেনাইজেশ্যনটোত তেওঁ যোগদান কৰে আলী তৌকিৰ শেখৰ মেইন ফৰ্টেটো আছিলে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি যিখন অপাৰেশ্যন সিন্দুৰৰ পিছত গভৰ্নমেন্ট অফ ইণ্ডিয়াই যাক কেনসেল কৰিছিলে আলী তৌকিৰ শেখ ইজ অলৱেজ ইজ অফ দ্য ভিউ that হিন্দু জল চুক্তি পাকিস্তানৰ স্বাৰ্থত আৰু এইখন সদায় বাহাল থাকিব লাগে আৰু ভাৰতে সিন্ধু নদীৰ পানীৰ ওপৰত কেতিয়াও দাবী কৰিব নালাগে তেওঁৰ যেটো ক্লাইমেট একশন গ্ৰুপ আছিলে লিড পাকিস্তানৰ মেজৰ ৱৰ্ক আছিলে অন দা ইণ্ডাছ ৱাটাৰ ট্ৰিটি and he used to advocate Pakistan's viewpoint on Indus Water Treaty globally. তেওঁৰ যেটো ক্লাইমেট একশনৰ যেটো মেইন কাম আছিলে supporting the Indus Water Treaty. তাৰ পিছত তেওঁ ক্লাইমেট একশনৰ নামত সদায় তেওঁ পাকিস্তানৰ সমৰ্থনত আৰু ইণ্ডিয়াৰ বিৰুদ্ধে পলিটিক্যাল নেৰেটিভ সৃষ্টি কৰাৰ ওপৰত তেওঁ সদায় গুৰুত্ব দিছিল তেওঁ এনআৰসি সিএৰ সময়ত গুটে ওয়াৰ্ল্ডতে তেওঁ কৈ ফুৰিছিলে যে ইণ্ডিয়া ইজ ডিফ্ৰেঞ্চাইজিং মুছলিম যে সিএৰ নামত এনআৰসি নামত ইণ্ডিয়াই মুছলিম সকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁ অসমৰ ওপৰত তেওঁৰ উদ্দেশ্য আছিল he writes a lot of social media posts article on Assam আৰু তেওঁ কৈছিল যে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত অধিকাৰ আছে because this is a unfinished agenda of partition আলী তৌকিৰ শেখৰ যেটো ভিউ পইণ্ট আছিলে demands Pakistan Bangladesh shared view and response on Assam Muslim population accused BJP of Hindu nationalist agenda, criticized interfaith marriage, love jihador upor jibilak amar legislation hoisil bibhinno country ta criticize korisil aru Delhi riotor samoyot teo Pradhan Mantri Modik brings another shame to India demonizing Muslim population ei dhornor teo articles আৰু সোশ্যাল মিডিয়াত তেওঁৰ কন্ট্ৰিবিউশন আছিল সো এইটোৱে প্ৰমাণ কি কৰে যে হি ওয়াজ নেভাৰ এ এনভাইৰনমেন্টালিষ্ট হি ওয়াজ হোল্ডিং ফোর্ট ফর পাকিস্তান অন ইন্ডাস ওয়াটার ট্রিটি এন্ড আদার রিলেটেড ইস্যুস অফ দ্য কারেন্ট রিজন অফ কনফ্লিক্ট বিটুইন ইন্ডিয়া এন্ড পাকিস্তান তেওঁৰ all these points were documented we'll give you a paper book you will able to see those tweets see this post apnaloke nije sabo paribo and Ali Tokir Sheikh অসমৰ ওপৰত তেওঁ he was a interested party ভাৰতৰ ওপৰত interested party আৰু যি হিন্দু জল ট্ৰিটি যিখন কংগ্ৰেছে আমাক জাপি দিছিল ভাৰতে তাক অপাৰেশ্যন সিন্দুৰৰ সময়ত তাক আমি তাক বাতিল কৰিছিলো তেওঁৰ ফেভাৰত সেইখন ট্ৰিটিৰ ফেভাৰত তেওঁ ইন্টাৰনেশ্যনেল অপিনিয়ন ক্ৰিয়েট কৰিছিল অসমৰ ওপৰত তেওঁৰ ভিউ আছিল ইণ্ডিয়াৰ ওপৰত ভিউ আছিল আৰু আলী তৌকিৰ শেখৰ টুইটছবোৰ কেনেকুৱা আছিল ব্ৰেভো গৌৰৱ এণ্ড 6 others suspended from Indian Parliament by Speaker for standing up for a fellow citizen suspend me but please discuss Delhi riots then he used to tag Elizabeth Colburn Gogoi on those tweets. Namot environmentalist, but teo hodai Bharator aibhontorin bishoyr uporote teo dristi asile. There are lots of tweets jak apunaluka moi apunalukok dim apunaluke sabo paribo aru jetia
A investigation to start hole. Suddenly he deleted all his tweets. Normally, a people of Pakistan should not fear about an investigation by Assam police because we cannot reach him. But in order to protect someone, he deleted his entire tweets. অসম পুলিচে কেতিয়াও পাকিস্তানৰ পৰা আলী তৌকিৰ শেখক গ্ৰেপ্তাৰ কৰিব নোৱাৰে কিন্তু যেতিয়া অসম পুলিচে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলে আলী তৌকিৰ শেখে টুইটাৰৰ পৰা তেওঁ কমপ্লিট ডেটা তেওঁ মচি পেলালে হিন ক্লোজ দ্য টুইটাৰ্ছ একাউণ্ট ফৰ হোৱাই obviously to protect someone in Assam in India because Assam police anyway cannot reach Ali Tokir. So you can see the live connection. যে এজন পাকিস্তানী নাগৰিকে অসম পুলিচৰ ভয়ত টুইটছ ডিলিট কৰিব পাৰে নেকি that means তেওঁ কাবাক ৰক্ষণাবেক্ষণ দিব খুজিছিলে now তেওঁ ইণ্ডিয়াত ফ্ৰিকুৱেণ্টলি আহিছিলে তেওঁৰ ইণ্ডিয়াৰ যিবিলাক হোষ্ট আছিলে তেওঁলোকক আমি ইনভেষ্টিগেট কৰিছিলোঁ তেওঁলোকক আমি কথা পাতিছিলোঁ নাগাৰাজান এম মুকেশ কুমাৰ তেওঁলোক লিড ইণ্ডিয়াৰ এমপ্লয়ী আছিলে তেওঁলোকে আমাক তেওঁলোকৰ ব্যক্তিগত অনুভূতি দিছিলে যে আলী তৌকিৰ শেখ হেল্ড এ ভিগৰাছলি এণ্টি ইণ্ডিয়া ৱৰ্ল্ড ভিউ exhibited a clear tendency to humiliate India during his visit to India, displayed behavior to belittle Indian culture. ইয়াত তেওঁ যিবিলাক হোষ্ট আছিলে দুজন হোষ্টক আমি কথা পাতিছিলোঁ নাগাৰাজান আৰু মুকেশ কুমাৰ দুইজনে আমাক কৈছিলে যে আলী তৌকিৰ এণ্টি ইণ্ডিয়া ইণ্ডিয়াৰ কালচাৰৰ এগেইনষ্টত বহুত বেছি বেয়াকৈ কমেণ্টছ কৰে আৰু তেওঁৰ গোটেই বিহেভিয়াৰটোৱে ভাৰতক হেয় প্ৰতিপন্ন কৰা Now, interesting thing is that during the Congress period, era of UPA, he was allowed to visit India for 13 times, Ali Tokir Sheikh. Very interesting. Jijon Manuhar viewpoint against India. He criticized India in all the forum. But he was allowed to visit India 13 times. And all visit took in the time when Dr. Manmohan Singh was the Prime Minister of India and Elizabeth and Gaurav was closely connected to the power structure of India. He came from Pakistan 4 times, Dubai para 5 bar, Abu Dhabi para 2 bar, Afghanistan para ebar, Thailand para ebar. Every time India government has given him visa. Which is very, very interesting. যে এজন এন্টি ইণ্ডিয়ান মানুহক ইণ্ডিয়া গভৰ্ণমেণ্টে কেনেকৈ ভিছা দিব পাৰিলে and all these visas were issued during Congress rule. Once Prime Minister Modi came to power, he stopped visiting India. The moment India Bharatiya Janata Party Sarkar ahile, teo India taha bond kori dile. Aru tar agote teo Bharatot keibar ahisil 13 bar. Teo 2010 pora 2013 loike 13 December loike teo Bharatoloike 10 bar ahe. Aru teo in the 2 or 3 visits, he brought certain very important people. Teo logot anisil ekbar Dr. Jafar Iqbal Qadir in the guise of attending a seminar. But more interestingly, he